নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ মাজলৈ আন এটা গল্প লৈ আহিছোঁ। গল্পৰ শিৰোনাম ফাৰ্ম হাউচত কাম কৰা মানুহজন। যদি মোৰ গল্পবিলাক শুনি ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি ভিডিঅ'টোত এটা লাইক কৰি দিব। মোৰ নাম ৰাণী। মোৰ বিয়া এটা ধনী পৰিয়ালত হৈছিল। মোৰ স্বামী ৰাজীৱৰ ঘৰৰ সকলোৱে ব্যৱহাৰ কৰিছিল। ঘৰৰ ৰাজীৱ একমাত্ৰ ল'ৰা আছিল। শাহু শহুৰ মই আৰু ৰাজীৱ। ঘৰখনত আমি 4জন মানুহ আছিলোঁ। ৰাজীৱ আৰু দেউতাই ব্যৱসায় চোৱা চিতাৰ কাম কৰিছিল। বিয়াৰ পাছত ৰাজীৱে নতুন ঠাইত নতুন কাম এটা আৰম্ভ কৰিছিল। তাত আমাৰ এটা ফাৰ্ম হাউচ আছে। সেইকাৰণে আমি কেইদিনমান তাতে থাকিম। তাত আমি একেলগে সময় পাৰ কৰাৰ লগতে ৰাজীৱে অফিচৰ কামবোৰ কৰিব পাৰিব। ৰাতিপুৱা সোনকালে আমি ফাৰ্ম হাউচ গৈ পালোঁ। ফাৰ্ম হাউচ চোৱা চিতাৰ বাবে মানুহ এজন ৰখা হৈছিল। তেখেতে তাতে এটা কোঠাত থাকে। আমি গৈ পোৱাৰ লগে লগে তেখেতে দূৰৰ পৰা আমাৰ গাড়ীখনৰ কাষলৈ দৌৰি আহিছিল আৰু দুৱাৰখন খুলি হাঁহি মুখেৰে নমস্কাৰ বাইদেউ বুলি কৈছিল। ৰাজীৱে মোক কৈছিল, এখেত কিশোৰ, আমাৰ ফাৰ্ম হাউচটোৰ চোৱা চিতাৰ কাম কৰে। মই গৈ ভিতৰত বহিলোঁ। অলপ পাছত ৰাজীৱে অফিচৰ কামত ব্যস্ত হৈ গ'ল। ৰাজীৱে কিশোৰক কৈছিল, বাইদেউক ফাৰ্ম হাউচটো ভালদৰে দেখাই দিয়া। কিশোৰে হ'ব বুলি কৈছিল। তেখেতে মোক ফাৰ্ম হাউচ দেখাব ধৰিলে। আমি ফাৰ্ম হাউচখন চাই আছিলোঁ। তেনেতে বাহিৰৰ গেটৰ সন্মুখৰ পৰা প্ৰায় 6-7 বছৰৰ ছোৱালী এজনীয়ে কিশোৰক মাতিছিল। তাই স্কুলৰ পৰা আহি আছিল। কিশোৰে মোক কৈছিল, বাইদেউ মই আহি আছোঁ। তেখেতে গেটৰ সন্মুখত থিয় হৈ ছোৱালীজনীৰ লগত কথা পাতিব ধৰিছিল। ছোৱালীজনীয়ে মোৰ ফালে থৰ লাগি চাই আছিল। অলপ পাছত কিশোৰ আহি মোক ক'লে, বাইদেউ আপুনি জিৰণি লওক, মই আহি আছোঁ। আৰু তেখেত তাৰ পৰা গুচি গৈছিল। পাছদিনাখন ৰাজীৱে আকৌ অফিচলৈ সোনকালে গৈছিল। মই শুই উঠি দুৱাৰমুখত কিশোৰক থিয় দি থকা দেখি কৈছিলোঁ, ইয়াতে কি কৰি আছে? তেখেতে কৈছিল, বাইদেউ মই এইমাত্ৰ আহিছোঁ আপোনালৈ চাহ লৈ। মই কৈছিলোঁ, ঠিক আছে, টেবুলত থৈ যোৱা। মই গা ধুই ৰান্ধনি ঘৰলৈ গৈছিলোঁ। কিশোৰ তাতে নিজৰ কাম কৰি আছিল। তেখেতে মোৰ লগত কথা পাতিবলৈ ধৰিলে। মই তেনেধৰণৰ ছোৱালী নহয় যে কোনোবাই মোৰ লগত হঠাৎ কথা পাতিবলৈ চেষ্টা কৰিলে ময়ো কথা পাতিম। সেইকাৰণে মই কিশোৰৰ কোনো কথাৰ উত্তৰ নিদি মনে মনে আছিলোঁ। তেখেত ইয়াত আগৰ পৰাই চোৱা চিতাৰ কাম কৰি আছিল বাবে মই তেখেতৰ কথা শুনি আছিলোঁ। যদি তেখেত নতুন হ'ল হয় কিজানি মই তেখেতক কিবা ক'লোঁ হয়। ময়ো ইয়াত আহিব মাত্ৰ 2-3 দিনহে হৈছিল। তেখেতে মোৰ লগত বাৰে বাৰে কথা পাতিবলৈ চেষ্টা কৰি থকা যেন মোৰ অনুভৱ হৈছিল। এদিন দুপৰীয়া মই অকলে ৰুমৰ ভিতৰত বহি আছিলোঁ। হঠাৎ কিশোৰে মোৰ ৰুমলৈ আহি মোক কৈছিল, বাইদেউ আপোনাক মই কিবা সুধিব বিচাৰোঁ। মই কি সুধিছিলোঁ? তেখেতে কৈছিল, আপুনি বেয়া নাপাব। মই কৈছিলোঁ, কোৱা। তেখেতে কৈছিল, আপোনাৰ ফটো একপি ল'ব পাৰিমনে? কথাষাৰ শুনি মোৰ মুখৰ পৰা ওলাইছিল, কি? মোৰ ৰুমৰ পৰা এতিয়াই ওলাই যোৱা। কিশোৰে কৈছিল, বাইদেউ আপুনি ভুল বুজিছে। মোৰ কথাষাৰ ভালদৰে শুনকচোন। নাজানো কিয় মোৰ খং উঠিছিল আৰু কৈছিলোঁ, ৰুমৰ পৰা বাহিৰলৈ যাবানে? নহ'লে মই ছাৰক ফোন কৰিম। ইমান ডাঙৰ ঘৰ আৰু তেখেত মোৰ কাৰণে অচিনাকি আছিল আৰু তেখেতৰ এনেধৰণৰ কথা কোৱাই মোৰ ভাল লগা নাছিল। মই ভাবিছিলোঁ, গধূলি যেতিয়া ৰাজীৱ আহিব মই সকলোবোৰ ক'ম। আৰু ভবাৰ দৰে ৰাজীৱ অহাৰ লগে লগে মই সকলোবোৰ কৈছিলোঁ। ৰাজীৱে কথাবোৰ বিশ্বাস কৰা নাছিল আৰু কৈছিল, তেখেতে বহুত বছৰৰ পৰা ইয়াত আছে আৰু তেখেতৰ ছোৱালী এজনীও আছে। তুমি কিবা ভুল ভাবিছা। মই তেখেতৰ ছোৱালীৰ বিষয়ে একো জনা নাছিলোঁ। মই কৈছিলোঁ, বহুত বছৰৰ পৰা ইয়াত কোনো ছোৱালীও অহা নাছিল। ৰাজীৱে কৈছিল, ৰ'বা এতিয়া কিশোৰক সোধোঁ। ৰাজীৱে কিশোৰক মাতিছিল আৰু কৈছিল, কি হৈছে কিশোৰ? তোমাৰ বাইদেউ তোমাৰ অভিযোগ কৰিছে। কিশোৰে কৈছিল, ছাৰ মই কেৱল ফটো এখন ল'ব বিচাৰিছিলোঁ। ৰাজীৱে কৈছিল, কিয় লাগে তোমাক ফটো? কিশোৰে কৈছিল, ছাৰ আপুনিতো জানেই মোৰ 7 বছৰৰ ছোৱালী এজনী আছে। তাইৰ জন্মৰ পাছতে ঢুকাইছে আৰু তাইৰ 2 বছৰ হওঁতে আমাৰ ঘৰত জুই লাগিছিল। ভগৱানৰ কৃপাত আমাৰ একো নহ'ল, কিন্তু তাইৰ মাকৰ একো চিন নাথাকিল। মাক নোহোৱা ছোৱালী, তাইক চম্ভালা মাজে সময়ে অসুবিধা হৈ পৰে ছাৰ। সেইদিনা যেতিয়া বাইদেউক ফাৰ্ম দেখাইছিলোঁ তাই স্কুলৰ পৰা অহাৰ সময়ত আমাক দেখিছিল। মোৰ ঘৰ ইয়াৰ পৰা অলপ দূৰত। তাই আইতাকৰ লগত থাকে। সদায় মোক তাই সোধে, মা দেখিবলৈ কেনেকুৱা আছিল?
কেনেকৈ কথা পাতিছিল? মই কৈছিলোঁ, তোমাৰ মা দেখাত বহুত ধুনীয়া আছিল। গাঁৱত তোমাৰ মাৰ দৰে ধুনীয়া কোনো নাই। সেইদিনা যেতিয়া বাইদেউক দেখিছিল, তাই সুধিছিল, মা দেখিবলৈ এনেকুৱা আছিল নেকি? মই কৈছিলোঁ, হয়, এনেকুৱা আছিল। তেতিয়াৰ পৰা তাই বাইদেউক লগ কৰিবলৈ আহিব বিচাৰি আছে। স্কুলত যোৱা নাই। মই সেইকাৰণে আপোনাৰ লগত কথা পাতিবলৈ চেষ্টা কৰি আছিলোঁ, যাতে আপোনাক কথাখিনি ক'ব পাৰোঁ। আজি ৰাতিপুৱাৰ পৰা একো খুৱাব পৰা নাই। কৈ আছে বাইদেউৰ ফটো এখন আনিবা। মই স্কুলত সকলোকে দেখাম মোৰ মা কেনেকুৱা আছিল। মই তাইক কৈছিলোঁ, হ'ব, মই ফটো আনি তোমাক দেখাম। সেইকাৰণে মই আপোনাৰ ফটো ল'ব বিচাৰিছিলোঁ। এইখিনি কৈ কিশোৰে কান্দিব ধৰিছিল আৰু কান্দি কান্দি কৈছিল, ছোৱালীজনীৰ কপালখনে তেনেকুৱা। কি কৰিব বাইদেউ? জন্মৰ পাছতে মাক ঢুকাল। দেউতাক পালে মোৰ দৰে। বাইদেউ, ছাৰক মই সকলো ক'ব পাৰোঁ, মোৰ ভয় নালাগে। আৰু এই অভ্যাসটো মোৰ থাকি গ'ল। মই আপোনাকো নিজৰ বুলি ভাবি ক'বলৈ বিচাৰিছিলোঁ। আপুনি মোক ক'বলৈ সুবিধা দিলে মই সকলোবোৰ ক'লোঁ হয়। কিশোৰৰ কথা শুনি মোৰ নিজৰ ওপৰতে খং উঠিছিল। ৰাজীৱে কিশোৰক কৈছিল, ছোৱালীজনীকো ইয়াতে ৰাখিবা। ইমান ডাঙৰ ঘৰ, আমাৰ একো অসুবিধা নাই। আৰু কাইলৈ ছোৱালীজনীক লৈ আহিবা। পাছদিনা কিশোৰে ছোৱালীজনীক লৈ আহিছিল আৰু ছোৱালীজনীক দূৰৰ পৰা মোক দেখাই দিছিল। মই নিজে ছোৱালীজনীৰ কাষলৈ গৈছিলোঁ আৰু কৈছিলোঁ, আমি ইয়াত 4 দিনৰ পৰা আছোঁ। তুমি আজিহে লগ কৰিবলৈ আহিছা। মই তেনেকৈ কোৱাৰ পাছত ছোৱালীজনীয়ে মোক হাঁহি দিছিল। মই যিমান দিন তাতে আছিলোঁ, ছোৱালীজনীক মোৰ লগতে ৰাখিছিলোঁ। তাইৰ লগত খেলিছিলোঁ। আমাৰ দুয়োজনীয়ে একেলগে সময় কটাই খুব আনন্দ পাইছিলোঁ। মই এতিয়াও তাইক লগ কৰিবলৈ মাজে সময়ে ফাৰ্ম হাউচলৈ গৈ থাকোঁ।